গৌৰীপুৰত এগৰাকী মহিলাৰ ভূমি বলপূৰ্বকভাৱে বেদখল কৰাৰ অভিযোগ। ভূমাফিয়া চানমিয়া মোল্লা, মমতাজ মোল্লা আৰু মিনহাজ মোল্লাৰ বিৰুদ্ধে বলপূৰ্বকভাৱে মাটি বেদখল কৰাৰ ভয়ংকৰ অভিযোগ। জানিব পৰা মতে ভুক্তভোগী মহিলাৰ স্বামী মৃত্যু হোৱাৰ পাছতে গৌৰীপুৰৰ বেপাৰীপট্টি 12 নং ৱাৰ্ডত থকা 1 বিঘা 3 কঠা 11 লেচা ভূমি চানমিয়া মোল্লাৰ বলপূৰ্বকভাৱে বেদখল কৰাৰ অভিযোগ। যি সময়ত চৰকাৰে বাৰে বাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ নীতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে, ঠিক সেই সময়তেই ভূমাফিয়াই একাংশ কৰ্মচাৰীক হতুৱাই নথিপত্ৰ নোহোৱাকৈ নিজৰ নামত কৰা বুলি অভিযোগ উত্থাপন কৰে। ভুক্তভোগী আঞ্জুমাৰ 3 কঠা মাটি চানমিয়া মোল্লা, মিনহাজ মোল্লা আৰু মমতাজ মোল্লাৰ নামত মণ্ডলক টকা খুৱাই নিজৰ নামত মাটি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী আঞ্জুমাই ভূমাফিয়া দলালজনৰ বিৰুদ্ধে উচিত তদন্ত কৰি চৰকাৰক ন্যায় বিচাৰ দাবী জনায়। এতিয়া চৰকাৰৰ নিৰ্দেশকো কেৰেপে নকৰে একাংশ ভূমাফিয়াই। আঞ্জুমা খাতুন অভিযোগ যে আমাৰ বাৰিচালা মাটিখন চানমিয়া মোল্লা, মিনহাজ মোল্লা, মমতাজ মোল্লা তেওঁলোকৰ নামত কৰি লৈছে। কোনো সূত্ৰ নাই, এনেই কৰি লৈছে। মৰাৰ পিছত কৰি লৈ বেদখল কৰি আছে, বাকী যিখিনি আছে বেদখল কৰি আছে আৰু অত্যাচাৰ কৰিও আছে, বেলেগৰ লগত বিক্ৰী কৰিও আছে। চানমিয়া মোল্লা, মিনহাজ মোল্লা, মমতাজ মোল্লা তেওঁলোকে লৈছে, বেদখল কৰি লৈছে আৰু যিখিনি আছে বেদখল কৰি আছে তেওঁলোকে। হয়, মোৰ হাজবেণ্ডৰ আছিল। আছে 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 কেনা মাটি হয় আমাৰ আব্দুল সুলতান মোল্লা। হয়, নাই ঢুকাইছে। ঢুকোৱাৰ পিছত এনেকুৱা কৰি আছে তেওঁলোকে। চানমিয়া মোল্লা, মমতাজ মোল্লা, মিনহাজ মোল্লাটো এতিয়া নাই, ঢুকাইছে। এই তেওঁলোকৰ যে বাচ্চাবিলাক আছে, ছবিগুল মোল্লা, চাম্পা, আনৰা, মনৰা, তাৰপিছত আকাশ নাম, বেহুলা, মিনহাজ মোল্লা ৱাইফ চানমিয়া মোল্লা। গোটেই মাষ্টাৰ মাইণ্ডৰ নাম হৈছে চানমিয়া মোল্লা। চানমিয়া মোল্লা এই 2 নম্বৰী কামেই কৰে। মানুহৰ মাটি 2 নম্বৰী কৰা কাম, বেলেগৰ মাটি দখল দিয়া কাম, এই ভূমাফিয়া হয়, গো মাফিয়া হয়, সেনেকৈ 2 নম্বৰী কামেই কৰি থাকে। সেই 2 নম্বৰী কাম, মানুহৰ মাটি দখল কৰা কাম, এইবিলাক কামৰ কাৰণেহে অফিচত যায় মানুহ প্ৰতিদিন। নহ'লে একো কাম নাই, এনেই যাব অফিচত, এনেতো নহয়। এই মানুহৰ মাটি অফিচত যায়। মাটিৰ দালাল, মাটিৰ দালালে হয়, গো মাফিয়াও হয়। 1 বিঘে 3 কঠা 11 লেচা আছে। মাটিখন এই বেপাৰীপট্টি 4 নম্বৰ ৱাৰ্ডত। কৰিছোঁ, কমপ্লেইন কৰিছোঁ অফিচৰ পৰা, কোৰ্টতো কেছ চলি আছে, একো একশ্যনে নহয়। থানাতো কেছ দিছোঁ, তাতো একশ্যন নহয়। জনাইছোঁ, জানেই, কিন্তু একশ্যন নলয় না। 3 কঠাতো তেওঁলোকৰ নামত কৰি নিছে। চানমিয়া মোল্লাৰ নামত কৰিছে, মিনহাজ মোল্লাৰ নামত কৰিছে, মমতাজ মোল্লাৰ নামত কৰিছে। আৰু মোৰ 1 বিঘা 11 লেচা যিখিনি আছে সেইখিনিও দখল দিয়াৰ কাৰণে চেষ্টা কৰি আছে, প্ৰতিদিনে কৰি থাকে। কাৰণে আহে নুৰক মণ্ডল আছিল, নুৰক মণ্ডল আছিল। 3 কঠা মাটি এনেকৈ কৰি ল'লে, কোনো সূত্ৰই নাই। মোক কয় যে বিক্ৰী কৰিছে, কিন্তু বিক্ৰীতে কৰা নাই, এনেই বেদখল কৰিছে। মৰাৰ পিছতে কৰিছে। মৰাৰ 1 মাহ আগতো খাজনা দিছে, 2019ত দিছে খাজনা। 8 তাৰিখ 4 মাহতো ঢুকালে, কিন্তু 3 মাহত খাজনাও দিছে। খাজনা যদি দিছে তেন্তে তেওঁলোককতো দিয়া নাই। চানমিয়া মোল্লাৰ, মিনহাজ মোল্লাক, মমতাজ মোল্লাক দিয়াতো নাই। আমাৰ মাটিয়ে আছে, এইটো 2 নম্বৰী কৰিছে। এই নুৰক মণ্ডলে মানে বাটৰা টাটৰা যা যাৱতীয় আছে কৰি দিছে। বাকী যিখিনি আছে মাটি আছে, যাবই নোৱাৰোঁ, মাৰিবৰ কাৰণে আহে। চানমিয়া মোল্লা মাৰিবৰ কাৰণে আহে, তেওঁৰ ৱাইফ মাৰিবৰ কাৰণে আহে, মই যাবই নোৱাৰোঁ। এনেকুৱাই হৈছে। মই এইটো কওঁ যে চাৰ্কেল অফিচাৰৰ কাছত অনুৰোধ জনাওঁ যে মোৰ বাচ্চাবিলাকৰ মাটিখিনি এইখিনি তেওঁলোকে বেদখল কৰিব নোৱাৰে। এইটো ন্যায় এটা বিচাৰ হওক, মই এইটোৱে চাওঁ। আৰু কৰিছোঁ, অনেক এবাৰ কৰিছোঁ, কিন্তু একশ্যন লোৱা নাই। অফিচত জানে, তেওঁলোকে জানে, একো পোৱা নাই। গ'লে কয় আপোনাৰ হাজবেণ্ড বিক্ৰী কৰি গৈছে, এনে এইবিলাক কয়। 2 নম্বৰীতো কৰি আছে, 2 নম্বৰী কৰি আছে, ৰেগুলাৰে কৰি আছে। সন্দেহতো হয়, টকা পইচা দিতো কৰি আছে, নহ'লে এনে অফিচত কামটো নকৰে ন, কৰি আছে। তেওঁলোকে টকা পইচা দি কাম কৰিছে। মই এতিয়া নিৰাপত্তা নোহোৱাই হৈছোঁ। মোক এতিয়া ন্যায় বিচাৰে লাগে।
মই অকলে মহিলা মানুহ, মই অকলে বাচ্চাবিলাকক পঢ়াই আছোঁ, তেওঁলোকৰ দেউতাকেতো নাই। মানে কোৰ্ট কাছাৰী অফিচত যাবই নোৱাৰোঁ, ভয় ভাবুতি দিয়ে, এনেকুৱাই কৰি আছে। আৰু মই এইটো ন্যায় বিচাৰি চাওঁ। এতিয়া জনাইছোঁ যে মানে মোৰ বাচ্চাবিলাকৰ অন্যায় যাতে নহয়। চানমিয়া মোল্লা মোৰ লগত বহুত অন্যায় কৰি আছে। মই খুজি আছোঁ যে চানমিয়া মোল্লাক মানে আইনৰ মানে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু কিয় সি ভূমাফিয়া হয়, গো মাফিয়া হয়, এইবিলাক 2 নম্বৰী কাম কৰি থাকে। আইনৰ কাছত মই জনালোঁ যে তেওঁক গ্ৰেপ্তাৰ কৰিবই লাগে, আৰ্জেণ্ট কৰিবই লাগে, নহ'লে এনেকুৱা কাম কৰি থাকিব সি। অসমৰ মুখ্যমন্ত্ৰী CM ছাৰ আৰু DC ছাৰৰ ওচৰত অনুৰোধ জনালোঁ যে মোৰ এইখিনি কাম তদন্ত কৰি ন্যায় বিচাৰ দিব লাগে, কৰিব লাগে। ব্যুৰ' ৰিপৰ্ট, ভইচ 365।